2028 জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান অপেন বেডমিণ্টন। বিশ্বৰ 60ৰো অধিক দেশে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড চেম্পিয়নশ্বিপত উপস্থিত হৈ এই মন্তব্য কৰে BAIৰ আইন উপদেষ্টা দেৱজিৎ লন শইকীয়াই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি খেল উপভোগ কৰে। আজি অনুষ্ঠিত হৈছে ছেমি ফাইনেলৰ খেলসমূহ। 1977 পৰা BWF এই ৱৰ্ল্ড চেম্পিয়নশ্বিপটো আৰম্ভ কৰিছিলে আৰু ভাৰতত 2011ত লাষ্ট শেষৰবাৰৰ কাৰণে হৈছিলে এই বছৰ। মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেওঁ প্ৰেছিডেণ্ট BAIৰ তেওঁৰ নেতৃত্বত এই টুৰ্ণামেণ্টখন ইয়াতে পাতিবলৈ পায়। মই ভাবোঁ যে ভাৰতবৰ্ষে যথেষ্ট সুবিধা পাইছে খেল চোৱাৰ। বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলে ইয়াতে পাৰ্টিচিপেট কৰিছে। বেডমিণ্টনত অসমেও আগবাঢ়ি যাব আৰু লগতে ভাৰতীয় আগবাঢ়ি আহিব। কিন্তু আটাইতকৈ ভাল খবৰ এইটোৱে যে 1-1.5 বছৰৰ ভিতৰত অসমত ৱৰ্ল্ড ছিৰিজৰ টুৰ্ণামেণ্ট এখনো হ'বলৈ কথা চলি আছে। হয়তো ইয়াৰ বিষয়ে BAI অতি সোনকালে এনাউন্সমেণ্ট কৰিব। অসমত আপুনি দেখিছে যে অস্মিতাই চলিহাই যি ধৰণে ৰিচেণ্টলি কোৰিয়াত জিকি আহিলে আৰু বহুত নতুন নতুন খেলুৱৈ হৈছে। আৰু আজিৰ তাৰিখত আটাইতকৈ ভাল কথাটো হ'ল যে বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ যিটো তেওঁলোকৰ চেণ্টাৰ অফ এক্সেলেঞ্চ আছে বেডমিণ্টনত, যেনেকৈ আমাৰ ক্ৰিকেটত বেংগলোৰত আছে, BAIৰ চেণ্টাৰ অফ এক্সেলেঞ্চটো গুৱাহাটীৰ আমিন গাঁৱত অৱস্থিত। আৰু তাতেই জুনিয়ৰ খেলুৱৈসকলক প্ৰশিক্ষণ দি থকা হৈছে কোৰিয়ান কোচ এজনৰ আণ্ডাৰত। আৰু সেই তাৰে শিক্ষাৰ্থীসকলে ভাৰতীয় দলক ৰিপ্ৰেজেণ্ট কৰি ইতিমধ্যে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল ফৰ দ্য ফাৰ্ষ্ট টাইম ভাৰতীয় বেডমিণ্টনে আনিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ গৌৰৱান্বিত কথা যে অসমত থকা সেই একাডেমীৰ প্লেয়াৰসকলে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে। 1977 পৰা